মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ। আজিৰ পৰা 5 দিনীয়া টুৰ বড়োলেণ্ডত কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই টুৰটোৱে আমাৰ যিটো ডেভেলপমেণ্টেল বিভিন্ন সিনাৰিঅ'বিলাক বিশেষকৈ তেখেতে দুটা প্ৰগ্ৰাম কৰিম বুলি কৈছে। এটা হ'ল পাৰ্টিৰ কাৰণে, তাত তেখেতে পাৰ্টিৰ কথা পাতিব, দলীয় কথা পাতিব, কিন্তু এটা ৰিভিউ কৰিব য'ত DC অফিচত ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক লৈ পেলাই। চ' সেই ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আমি যেনেকৈ লৈ আছোঁ 40টা সমষ্টিত, তেখেতে ডিষ্ট্ৰিক্ট লেভেলত কৰিব আৰু এই ৰিভিউ কৰাৰ লগে লগে যদি ক'ৰবাত পিছ পৰি আছে, কোনোবা এটা বিষয়ত পিছ পৰি আছে, সেইটো আৰু ক্ষিপ্ৰতাৰে সেইটো ৰূপায়ণ হ'ব। কংগ্ৰেছৰ ডাঙৰ নেতাই যুঁজ হ'ব বুলি কৈছিল, এই ক্ষেত্ৰত আপুনি কি কৈছে? চাওক, যুঁজ শব্দটো বড়োলেণ্ডৰ কাৰণে এটা ভয়ানক শব্দ। আমাক আৰু ভয় খুৱাব নালাগে। যুঁজ বুলি ক'লে আমাৰ মানুহবিলাকে ভয় কৰে। ইলেকশ্যনত অংশগ্ৰহণ কৰক, পাৰ্টিচিপেট কৰক, ইয়াত কেণ্ডিডেট দিয়ক, কিবা দিয়ক, ইলেকশ্যন খেলক, আমাৰ ক'ব লগা নাই। যেতিয়া যুঁজ বুলি কোৱাৰ লগে লগে বড়োলেণ্ডত যোৱা 40 বছৰত বহুত যুঁজ হৈ গ'ল। হকে বিহকে যুঁজেই হৈ আছে। আমি বহুত টেষ্ট দেখিলোঁ, আমি বহুত মৰাশো দেখিলোঁ, অকাল মৃত্যু মানুহবিলাকৰ বহুত দেখিলোঁ, শিশুৰ পৰা মহিলালৈকে আমি ইয়াত মৃত্যু দেখিলোঁ। চ' সেইকাৰণে আমি ইয়াত আকৌ যুঁজ নিবিচাৰোঁ। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। ইয়াত ভাল মন লৈ আহি ৰাজনীতি কৰক, ৰাইজক আপোনাৰ ভাল ভাল কথাবিলাক দাঙি ধৰক, সকলোকে বিশ্বাস আজি দিবলৈ আপুনি চেষ্টা কৰক। কাৰণ যোৱা 40 বছৰমানত আমাৰ এনেকুৱা হৈ গ'ল, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ পৰা বহুত দূৰত গুচি গৈছিলে। ইভেন বহি দুটা জনগোষ্ঠী কথা পাতিব পৰা পৰিৱেশে নাছিলে। এই 4 বছৰত এই পৰিৱেশটো ঘূৰাই অনা হৈছে। ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰো মাৰ্গদৰ্শন আছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰো মাৰ্গদৰ্শন আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইয়াত বহুতখিনি পৰিশ্ৰম আছে। আমি চবেই মিলি ইয়াত শান্তিটো ঘূৰাই আনিছোঁ। গতিকে আজিৰ সময়ত আকৌ কোনো যুঁজ কৰিব নালাগে। যুঁজ কৰিবলৈ চিন্তা কৰি বড়োলেণ্ডত আহিব নালাগে। যেতিয়া বড়োলেণ্ডত আহিব, শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু বড়োলেণ্ডৰ এই বেচেৰা 35 লাখ জনসাধাৰণে বহুত কষ্ট পাইছে আৰু কষ্ট নিদিওঁ বুলি এটা মনোভাৱ লৈ যাহাতে ইয়াতে আহে, মই সেইটোকে অনুৰোধ কৰিম। ছাৰ, মন্ত্ৰী মতে যি দলে বেছি পাব চাওক, সেইটো ৰঞ্জিত দাস ডাঙৰীয়া দীঘলীয়া এটা ৰাজনীতি এক্সপিৰিয়েঞ্চ আছে। তেখেতে কিবা এটা চিন্তা কৰি কৈছে, গতিকে তেখেতৰ ওপৰত মই একো কমেণ্ট নকৰোঁ। তেখেতৰ চিন্তাটো তেখেতে কৰিছে, আমাৰ চিন্তাটো আমি কৰিম। থেংক ইউ। যিটো চালাকাটি সমষ্টিত বিপদ দখলত আছে আৰু ইয়াৰ আপোনালোকৰ দলৰ পৰা বিধায়ক এগৰাকীক মানে প্ৰাৰ্থী নিক্ষেপ কৰাৰ কথা চৰ্চা লাভ কৰিছে। এইটো আপোনালোকৰ তাত লাভ কৰিছে, আমাৰ তাত এতিয়ালৈকে লাভ কৰা নাই। আমাৰ তাত কামহে চলি আছে। 40টা সমষ্টিত আমাৰ একদম মানে 3200 বুথত আমাৰ কাম চলি আছে। 40টা সমষ্টিত আমাৰ কাম চলি আছে। সুন্দৰ এক সে বাৰকাৰ এক, চব সমষ্টিতে আমাৰ কাৰ্যকৰ্তা ৱাৰ্কাৰবিলাক ৰাইজৰ লগত আছে, বহুত উৎফুল্লিত হৈ পেলাই কাম কৰি আছে। চ' এইটো ভাল কথা। চালাকাটিত এতিয়া পৰিৱেশ আমাৰ বহুত ভাল। এখেতসকলৰ 2-3 বাৰ জিকি পেলাই MCL এজন, কেতিয়াবা EMO হ'ল, কিন্তু কাম কৰিবলৈ পৰা নাই, সেইটো ৰাইজে দেখিছে। সেইকাৰণে দলে বলে চব জনগোষ্ঠী ওলাই আহিছে। থেংক ইউ।